মোৰ নাম ৰেখা। মোৰ এজনী 14 বছৰৰ ছোৱালী আছে। তাইৰ নাম জয়া। মই অকলে তাইক ডাঙৰ দীঘল কৰিছোঁ। মোৰ জীৱনৰ এনেকুৱা কিছুমান ৰহস্য আছে যিবোৰ মই জয়াৰ পৰা লুকুৱাই ৰাখিছোঁ। জয়া পঢ়ি আছে আৰু মোৰ এখন সৰু পাৰ্লাৰ আছে। আমাৰ দুয়োৰে জীৱনটো সুখেৰে পাৰ হৈ আছে। আমাৰ দুয়োৰে বাহিৰে আন কাকো প্ৰয়োজন হোৱা নাছিল। কিন্তু সেইদিনাৰ পাছত কিজানি আমাৰ জীৱনলৈ আন কোনোবা আহিব লৈছিল। মই পাৰ্লাৰৰ কিছুমান সামগ্ৰী আনিবলৈ চহৰলৈ গৈছিলোঁ। জয়াক মই লগত নিয়া নাছিলোঁ। তাইক ঘৰতে থৈ গৈছিলোঁ। কেতিয়াবা এনেকুৱা হয় যে জীৱনে আমাক হঠাৎ ছাৰপ্ৰাইজ কৰি দিয়ে। মোৰ সন্মুখত অজয় আছিল। একেবাৰে হঠাতে আহি মোৰ সন্মুখত থিয় দিছিল। তাৰ কাৰণেও কিজানি মোক এনেদৰে হঠাৎ দেখাটো আচৰিত আছিল। আমি দুয়োকে দেখি একেবাৰে স্তব্ধ হৈ গৈছিলোঁ। ইমান বছৰৰ মূৰত দেখা পাইছিলোঁ যদিও কথা পাতিবলৈ একোৱেই নাছিল। অজয় সেইজন ল'ৰা আছিল যাৰ লগত মই বিয়া হ'ব বিচাৰিছিলোঁ। আমি দুয়োকে ভাল পাইছিলোঁ। কিন্তু ভগৱানে কিজানি আমি একলগ হোৱাটো বিচৰা নাছিল। অজয়ে কৈছিল সি মোক বহুত বিচাৰিছিল। কিন্তু মই ফোন নম্বৰ সলনি কৰাৰ কাৰণে মোক এবাৰো লগ নাপালে। অজয়ৰ চকুত আজিও মই মোৰ কাৰণে ভাল পোৱা দেখিছোঁ। অজয়ে কৈছিল এতিয়াও সি মোক বিয়া কৰাব বিচাৰে। মোৰ ছোৱালীজনীকো নিজৰ সন্তান হিচাপে ল'ব বিচাৰে। কিন্তু মই একো উত্তৰ দিয়া নাছিলোঁ। মই একো নোকোৱাকৈয়ে তাৰ পৰা যাব লওঁতে অজয়ে মোৰ ফোন নম্বৰটো বিচাৰিছিল। মই অজয়ক ফোন নম্বৰটো নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। মই ভবা নাছিলোঁ অজয় এনেদৰে হঠাৎ আকৌ মোৰ জীৱনলৈ আহিব। লাহে লাহে আমাৰ লগ পোৱা আৰু কথা পতা আৰম্ভ হৈছিল। জয়া থকাৰ কাৰণে মই অজয়ক ঘৰত আনিব বিচৰা নাছিলোঁ যদিও সি মাজে সময়ে আমাৰ ঘৰলৈ আহিব লৈছিল। জয়াই আমাৰ কথাটো জনা আৰু অজয়ক লগ পোৱাটো মই বিচৰা নাছিলোঁ। অজয়ে কেইবাবাৰো কৈছিল আমাক অজয়ৰ জীৱনৰ অংগ হিচাপে লোৱাটো। কিন্তু জয়াৰ কাৰণে মই একো উত্তৰ দিয়া নাছিলোঁ। যিটোলৈ মোৰ ভয় আছিল এদিন সেইটোৱে হৈছিল। অজয় আৰু মই আমাৰ ঘৰত আছিলোঁ। মই পাহৰিছিলোঁ যে জয়া সেইদিনা সোনকালে স্কুলৰ পৰা আহিব। অজয়ৰ কান্ধত মূৰটো পেলাই আমি দুয়োয়ে পুৰণি কথা পাতি আছিলোঁ আৰু অজয়ে মোৰ হাতখনত ধৰি আছিল। আমাক এনেদৰে ৰুমৰ ভিতৰত জয়াই দেখিছিল। তাই মা বুলি চিঞৰি ভিতৰলৈ সোমাই আহি স্তব্ধ হৈ পৰিছিল আৰু মুখৰ ৰং সলনি হৈ গৈছিল। তাৰ পাছত অজয়ে মোৰ ঘৰৰ পৰা গুচি গৈছিল। আৰু সদায় হাঁহি ধেমালি কৰি থকা মোৰ ছোৱালীজনীৰ আজি মুখত মাত নোহোৱা হৈ আছিল। তাইৰ ওচৰলৈ গৈ তাইক বুজাব আৰু সকলোবোৰ ক'ম বুলি ভাবিছিলোঁ যদিও মোৰ একেবাৰে সাহস হোৱা নাছিল। মই গধূলিলৈ অপেক্ষা কৰি আছিলোঁ। জয়া সকলোবোৰ বুজিব বিচৰা ছোৱালী আছিল। গতিকে তাই নিজে আহি মোৰ লগত কথা পাতিছিল আৰু তাই মোক সুধিছিল সেইজন কোন আছিল আৰু কৈছিল মা মোক যদি কিবা ক'ব বিচৰা ক'ব পাৰা। মোক আজিলৈকে যি কৈছা সকলোবোৰ মই শুনিছোঁ। মই জানো মোক সদায় সঁচা কথা কোৱা, একো লুকুৱাই নাৰাখা। মই বিচাৰোঁ এই বিষয়ে মোক সকলোবোৰ কোৱাটো। জীৱনত কিবা সিদ্ধান্ত ল'ব বিচাৰিলে ল'ব পাৰা আৰু যদি দ্বিতীয় বিবাহ কৰিব বিচৰা মোৰ কোনো আপত্তি নাই। মই আৰু জয়াই কথা পাতি আছিলোঁ। অজয়ে হঠাৎ আমাৰ ঘৰলৈ আকৌ আহিছিল। অজয়ক দেখি মই কৈছিলোঁ তুমি কিয় আকৌ ইয়ালৈ আহিছা? অজয়ে কৈছিল মই নিবিচাৰোঁ যে মোৰ ভুলৰ কাৰণে তোমাৰ ছোৱালীজনীয়ে তোমাক ভুল বুজাটো। সেইকাৰণে মোক নৰখাবা। এইটো সঠিক সময় জয়ে সকলোবোৰ জনাটো। মই বাধা দিছিলোঁ। কিন্তু জয়ে সকলোবোৰ জানিব বিচাৰিছিল। জয়া কৈছিল আপুনি কি ক'ব বিচাৰিছে মোক কওক। আৰু অজয়ে সকলোবোৰ সঁচা কথা জয়াক কৈছিল। জয়া মোৰ ছোৱালী নহয়। মোৰ দাদাৰ ছোৱালী। এটা দুৰ্ঘটনাত মোৰ দাদা আৰু বৌৰ মৃত্যু হৈছিল আৰু জয়া তেতিয়া মাত্ৰ 9 মাহৰ আছিল। মোৰ মা দেউতাৰ আগতেই মৃত্যু হৈছিল। মই ঘৰৰ সকলোবোৰ সম্পত্তি বিক্ৰী কৰি জয়াৰ লগত চহৰলৈ গুচি আহিছিলোঁ। অজয়ে কৈছিল এইজনী তোমাৰ পেহী আৰু আমাৰ দুয়োৰে সেইখিনি সময়ত বিয়া ঠিক হৈছিল। মই বহুত বুজাইছিলোঁ কিন্তু ৰেখাই তোমাৰ বাহিৰে আন একো দেখা পোৱা নাছিল। আমি বহুত বছৰৰ মূৰত লগ পোৱাৰ বাবে কথা নপতাকৈ থাকিব নোৱাৰিলোঁ। মই এতিয়াও ৰেখাক বিয়াৰ কথা কৈ আছোঁ কিন্তু এতিয়াও সন্মতি দিয়া নাই। জয়াই অজয়ৰ কথাবোৰ শুনি মোৰ ফালে চাইছিল আৰু কৈছিল
এইবোৰ কি কৈ আছে? এইবোৰ মিছা হয়নে? মোৰ চকুৰে পানী বব ধৰিছিল। মই কৈছিলোঁ, যদিও তুমি মোৰ গৰ্ভৰ পৰা জন্ম লোৱা নাই, তথাপিও তুমিয়ে মোৰ জীৱন। মই ভাবিছিলোঁ তোমাক সকলোবোৰ ক'ম বুলি, কিন্তু এনেদৰে সকলোবোৰ ক'ব লগা হ'ব বুলি মই ভবা নাছিলোঁ। জয়ে সকলোবোৰ শুনি মোৰ ফালে দৌৰি আহি মোক সাৱটি ধৰিছিল আৰু কৈছিল, কি ক'ম আপোনাক, মা নে ভগৱান? মই তাইক কৈছিলোঁ, তুমি মোৰ ছোৱালী আৰু মই তোমাৰ মা। এইটোৱে সঁচা আৰু ভৱিষ্যতে এইটোৱে সঁচা হৈ থাকিব। আৰু যদি তুমি বিচৰা তেতিয়াহে মই বিয়া হ'ম। অজয়ে মোৰ সিদ্ধান্ত মানি লৈছিল। মই অকলে নাছিলোঁ বিয়া নোহোৱাকৈ থকা ছোৱালী, আৰু বহুতো আছে। জয়ে মোক কেইবাবাৰো বিয়া হ'বলৈ কৈছিল। মই তাইক কৈছিলোঁ, তুমি যিহেতু আমাক বুজি পাইছা আৰু আমাক মানি লৈছা, গতিকে আমাক আৰু একো নালাগে। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।